স্টুডেন্টস বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো সুধি আছিলে যে HSLC বা HS এক্সামত কি পেন ইউজ কৰিম আমি ব্ল্যাক ইউজ কৰিম নে ব্লু ইউজ কৰিম আৰু ইপিনে জেল পেন ইউজ কৰিম নে বল পেন ইউজ কৰিম তো আমি সেইখিনি কথা ডিসকাস কৰিম লগতে পেন সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ আলোচনা আছে এই গোটেই ভিডিওটোত সেইখিনি কথা আমি ডিসকাস কৰিম তো প্ৰথমতে আমি ডিসকাস কৰি লৈছো যে কি পেন ইউজ কৰিম এটা তোমালোকে যদি HSLC এডমিটখন চোৱা তাতে ডাইৰেক্টলি লিখা হৈ আছে তোমালোকে কি পেন ইউজ কৰিব দিছে ব্ল্যাক বা ব্লু যিকোনো এটা ইউজ কৰিলে হ'ল হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰত একেই তেওঁলোকে ব্ল্যাক বা ব্লু ইউজ কৰিব পাৰে এতিয়া ব্লু পেন ইউজ কৰাৰ ক্ষেত্ৰত ব্ল্যাক পেনৰটো কোনো কথা নাই তো ব্লু পেন ইউজ কৰাৰ ক্ষেত্ৰত এটা কথা কও যে কেতিয়াও তোমালোকে লাইট ব্লু পেন ইউজ নকৰিবা যেনেকৈ লিংক স্মাৰ্ট জেল এটা আহে সেইটো লাইট কালাৰ হয় তো কিছুমান ধৰা যোনটো ডাৰ্ক কালাৰ হয় যোনবিলাক ডাৰ্ক কালাৰ হয় সেইবিলাক পেন তোমালোকে ইউজ কৰিবা লাইট ব্লুটো ইউজ কৰিলে কি হয় কেতিয়াবা আখৰবিলাক ভালদৰে চাব নোৱাৰি অকমান দেখিবলৈ দিগদাৰ হয় বহুতো এক্সামিনাৰ দিগদাৰ পায় সেই লাইট ব্লু দি লিখিলে গতিকে যদিও ডাৰ্ক ব্লু ইয়াত লিখা নাই অকল ব্লু কালাৰ লিখা হৈ আছে তোমালোকে কি কৰিব লাগিব তোমালোকে কৰিব লাগিব কি যে আমি ডাৰ্ক ব্লুটো ইউজ কৰিম লাইট ব্লুটো কেতিয়াও তোমালোকে ইউজ নকৰিবা এতিয়া আমি যদি এতিয়া আৰু এটা কথা আছিল যে জেল পেন ইউজ কৰিম নে বল পেন ইউজ কৰিম তো এডমিটখন চালে তাতো আমি গম পাওঁ যে তাত আমাৰ কি ইউজ কৰিব দিছে বল পেন ইউজ কৰিব দিছে হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰত একে আমি কি কৰিব লাগিব বল পেন ইউজ কৰিব লাগিব এটা জেল পেনটো কিয় ইউজ কৰিব নিদিয়ে কাৰণ জেল পেনৰ এটা অসুবিধা থাকে যে বহুতৰ হাতখন ঘামে লিখি থাকোতে কি হয় ঘামবিলাক লাগি গলে কি হয় গোটেটো লিখাখিনি স্প্ৰেড হৈ যায় আৰু তাৰ উপৰি যদি কোনোবা পানী খাওতে পানী অলপো পৰি যায় তেতিয়া কি হয় গোটেখিনি স্প্ৰেড হৈ যায় তো গতিকে জেল পেন কেতিয়াও ইউজ কৰিব নিদিয়ে অকল বল পেন ইউজ কৰিব দিয়ে গতিকে তোমালোকে কি কৰিবা কেতিয়াও জেল পেন নিদিবা অকল বল পেন লৈ যাবা তাৰ উপৰি আৰু এটা কথা ইয়াতে যে পেন বিলাক ইউজ কৰিতে তোমালোকে কিন্তু অলপ দামী পেন ইউজ কৰিবা হয় তোমালোকৰ হয়তো এই কিছুমান এনেকুৱা পেন থাকে ধৰা 3 টকীয়া 5 টকীয়া তেনেকুৱা পেন থাকে যোনবিলাক কি হয় কেতিয়াবা যিকোনো সময়ত কি হ'ব পাৰে লিক হ'ব পাৰে কিছুমান পেন হয় কি লিক হৈ যায় তো যোনবিলাক কম দামী পেন লিক হৈ যায় গতিকে তেনেকুৱা পেন বিলাক ইউজ নকৰিবা তোমালোকৰ হয়তো লিখি ভাল লাগে হেতু পেনেদি কিন্তু বাই চান্স যদি লিক হৈ যায় তেতিয়া কিন্তু এটা প্ৰবলেমত পৰিবা এক্সামত গৈ গতিকে তেনেকুৱা পেন ইউজ নকৰিবা আৰু অলপ ভাল চাই পেন এটা কিনিবা পৰীক্ষা বুলি এটা ভাল চাই এটা দামী চাই পেন কিনিবা যোনটো তোমালোক কমফৰ্টেবল ফিল কৰা তাৰ উপৰি আৰু এটা কথা যে এতিয়া যেহেতু এক্সামৰ সময় বহুতে হয়তো ঘৰলৈ খবৰ ল'ব আহিব বহুতে খবৰ ল'ব আহিব তোমালোকৰ এটা খবৰ লওতে তোমালোকৰ হয়তো মানে ম্যাক্সিমাম মানে যোনে খবৰ ল'ব আহে ম্যাক্সিমামে কি কৰে তেওঁলোকে আমাৰ পেন এটা গিফট দিয়ে পেন এটা গিফট দিয়ে তো সেই পেন দি কি কৰো আমি কি কৰো সেই পেন কেটা থৈ দিও আৰু এক্সামৰ সময়ত তাৰ পৰা যোনটো ভাল লাগে আমি উলিয়াই লৈ যাও এটা প্ৰবলেমটো তাতে হয় যে তোমালোকে এক্সামৰ সময়ত যেতিয়া তোমালোকে পেনটো লৈ যাবা নতুন পেন এটা লৈ যাবা তেতিয়া প্ৰবলেমটো কি হ'ব যে নতুন পেনটো তোমালোকে যদি এনেও চবা এক্সাম্পল হিচাপে তোমাৰ নতুন পেন এটা যেতিয়া আমি লও তেতিয়া অলপ সময় ঘেহিয়াই থাকিব লাগে লগতে আমি পটাপট লিখি যাব নোৱাৰো সেই পেনটো এখন ঘেহিয়াব লাগে হয়নে তাৰ পিছত স্পিডটো আহে বা তাৰ পিছত ভালকে ইংকটো আহে তো তেনে ক্ষেত্ৰত আমাৰ কি হয় এক্সামৰ সময়ত যেহেতু আমাৰ তাত সেই ঘেহিয়াই থকা ভালকে চেক কৰি চোৱা সেইবিলাক সময় একেবাৰে নাথাকে অলপ স্পিডটো কমি গলে আমাৰ কি হ'ব আমাৰ টাইম লছ হ'ব গতিকে তোমালোকক মই এটা এডভাইস দিম যে তোমালোকে কি কৰিবা যোনবিলাক পেন এক্সামত নিবা সেইবিলাক কি হ'ব লাগিব তোমালোকে আগতে লিখা হ'ব লাগিব পিছত মই কৰিলো হেতু নহয় আগতে লিখা হ'ব লাগিব হেইকেটা পেন মানে তুমি আগতে সেই পেনটি লিখিছা এটা ধৰা তোমালোকে জানেকে পঢ়ি থাকোতে হয়তো কেতিয়াবা সদায় লিখিছা অলপ মই কৈছো আগতে তোমাক লিখিব লাগে তো সদায় যে লিখিছা সেই পেন কেটা লিখিবা যেনেকে 4-5টা মান পেন তোমালোকে মানে ৰানিং পেন লৈ লবা যোনবিলাক তোমালোকে অলৰেডি লিখিছা সেই ৰানিং পেন লৈ যাবা যাতে এক্সামত গৈ গেহিয়াই থাকিব নালাগে তোমালোকে ডাইৰেক্ট লিখিব পাৰা হেতু তেনেকুৱা পেন এটা লবা যাতে তোমালোকৰ তেনেকে কোনো ধৰণৰ প্ৰবলেম নহয় পৰি তোমালোকে যদি নতুন পেন লৈ যোৱা তেতিয়া কি হয় এই নতুন পেন বিলাকত আমি গ্ৰিপটো এডজাস্ট কৰিব কোন দিগদাৰ হয় অলপ টাইম লাগে তোমালোকে নিজেই চাইছা হয়তো যে নতুন পেন এটা দিপলে আমি যেতিয়া লিখো তেতিয়া এই গ্ৰিপটো নতুন পেনৰ যোনটো গ্ৰিপ থাকে সেই গ্ৰিপটো আঙুলিৰ লগত এডজাস্ট হ'বলৈ অলপ সময় লাগে তো সেই সময়খিনি সেই গ্ৰিপটো এডজাস্টমেন্টটো তোমালোকে আগতে কৰি থব লাগিব সেইকাৰণে মই কৈছো যে ৰানিং পেন লবলৈ সেইকাৰণে কৈছো যে তোমালোকৰ সেই গ্ৰিপটো এডজাস্ট হৈ যাব আৰু লগতে তোমালোকৰ এটো ৰানিং পেন হ'ব তো তোমালোকৰ লিখোতে কৰোতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ উপৰি তোমালোকে এটা কাম কৰিব পাৰা পেনৰ ক্ষেত্ৰত আৰু এটা কথা কৈছো যে তোমালোকে ব্ল্যাক আৰু ব্লু দুটা নিব পাৰা ব্ল্যাক আৰু ব্লু দুটা নিব পাৰা
ধৰা তুমি কি কৰিলা মই বোলে ব্লু দি লিখিছোঁ আৰু আন্ডাৰলাইন বিলাক তোমালোকে কি কৰিব পাৰা ব্লেক দি কৰিব পাৰা যদিহে টাইম থাকে মই পেপাৰ প্ৰেজেন্টেশনৰ কথাটো হেতুৱে কৈছিলো যে তোমালোকে লিখাখিনি লিখিবা ধৰা যিকোনো কালাৰ দি লিখিব পাৰা বেলেগ এটা কালাৰ দি তোমালোকে আন্ডাৰলাইন কৰিব পাৰা বা পেন্সিল দি কৰিব পাৰা হেতু প্ৰবলেম নাই তো হেতু কৰিব পাৰা আৰু এটা কাম নকৰিবা এটা নকৰা এটা কাম কি যেতিয়া পেন দি লিখিবা আধা বহি বুলে মই ব্লেক দি লিখিলো আধা বহি বুলে মই ব্লু দি লিখিলো হেতু কাম নকৰিবা যোনটো পেন নিছা একে ধৰা যোনটো পেন দি লিখিবা বহিত সেই পেনটো তোমাকৰ একে হ'ব লাগে তেতিয়া কি হয় পেপাৰ প্ৰেজেন্টেশনো ভাল হয় ধৰা তুমি ব্লু দি লিখিছা হয় গুটে এক্সামটো মই ব্লু দি লিখিছো আৰু যদি বোলে ব্লেক দি লিখিছো মই গুটে এক্সামটো ব্লেক দি লিখিছো তো তেনে ধৰে তোমালোকে যদি কৰা পেপাৰ প্ৰেজেন্টেশনটো প্ৰভাৱ পৰিব আৰু তোমালোকৰ ভাল হ'ব এক্সামও তোমালোকৰ ভাল হ'ব তো এইখিনি আসলে পেন সম্পৰ্কীয় কিছুমান কথা সেইখিনি কথা তোমালোকে এক্সামৰ আগত মন দিবা আৰু মই ভাবো যে এইখিনি মন দিলে তোমালোকৰ পেন সম্পৰ্কীয় কোনো ধৰণৰ প্ৰবলেম নহয় তো এইখিনি আছিল আজি ভিডিওটোত তো এইটো আছে তোমালোকে জানাই যে তাত আমাৰ কি হৈছে ক্লাস 10 ৰ আমাৰ টেষ্ট পেপাৰ বিলাক আছে আৰু লগতে তাৰ মক টেষ্টটো তোমালোকে দিব পাৰিবা 99 रुपीजত আৰু লগতে এইচএছ সকলৰ আমাৰ টেষ্ট পেপাৰ বিলাক দিয়া হৈ আছে নোট সেকশনত গলে হল এপটো লিংক মই ডেসক্ৰিপচনত দি দিম মাত্ৰ 29 रुपीजত তোমালোকে বিভিন্ন ডিস্ট্ৰিক্টৰ লগতে বিভিন্ন স্কুলৰ টেষ্ট পেপাৰ বিলাক তোমালোকে পাই যাবা তেন্তে আজি ভিডিওটো শেষ কৰিলো কি পছে কেনা